এফআইআৰ এখন ৰাতি নিদিলোঁ, ৰাতিপুৱা গৈ দিলোঁ। দিয়াৰ লগে লগে তেওঁলোকে ৰেছপণ্ড কৰিছে। সন্দেহ মানে এতিয়া ওচৰৰ পাজৰে এতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন কিছুমান ছাইট আছে, লিভাৰ থাকে, এনেকৈ সেয়া থাকে। এনেইতো বেলেগ তেনেকৈ সন্দেহ এতিয়া কাক কৰিব এনেকৈ। আমাৰ ঘৰৰ বাহিৰত কালি যেতিয়া এইবিলাক হ'ল, আহি পুলিচো আহিলে, তাৰপাছত আমাৰ নেইবাৰবিলাকো আহিলে, তেতিয়া আমাৰ গেটৰ মুখত এযোৰ চেণ্ডেল আৰু এটা লোহা, এই যে মিস্ত্ৰীয়ে কাম কৰে, লোহা বেকা কৰে যিটো, ধৰক দাই এপাত আছিলে, লম্বা দাই এপাত আছিলে, আৰু চেণ্ডেলে এযোৰ আছিলে। সেইটো কালি ৰাতি আমি দেখিছোঁ, মানে কালি সেইটো পৰহি ৰাতিপুৱা ঘটনাটো, পৰহি ৰাতিৰ ঘটনা, কালি দিনটো সেইটো নিয়া নাই, কালি ৰাতি দেখিছোঁ। আজি ৰাতিপুৱা মোৰ ৱাইফ 5টামান বজাতে উঠি বাহিৰত যাওঁতে চেণ্ডেলযোৰ আছিলে, কিন্তু এতিয়া অলপ আগত মই যেতিয়া ঘূৰি আহি চাইছোঁ, এতিয়া চেণ্ডেল পাত আৰু দাই পাত নাই। কিন্তু আৰক্ষীক মই ফোন কৰাৰ লগে লগে 100 ফোন কৰিছোঁ, লগালগ তেখেতসকল আহিছে, তেখেতসকলে আহি চাই মেলি গ'ল। বেলেগ একোতো কোৱা নাই এতিয়া, ষ্টিল আণ্ডাৰ নাই। আমাৰ নেক্সট ডোৰ নেইবাৰ তেওঁলোকৰ তাত আছে, দুঘৰত আছে, তেওঁলোকৰ তাত চাইছে, কিন্তু একো ওলোৱা নাই। মই বিয়া হৈ অহা 24 বছৰ হ'ল, কিন্তু তেনেকুৱা আজিলৈকে একো পোৱাই নাই। আমাৰ আচলতে আছাম টাইপৰ ঘৰ এটা আছিলে, তেতিয়াতো আৰু মানে সেই পুৰণা দিয়কচোন, আমি এমাহ দুমাহলৈ এৰি গুচি যাওঁ, কোনো দিন এনেকুৱা ঘটনা হোৱা নাই। কিন্তু এবাৰ দুবাৰ এনেই সোমাইছিলে, কিন্তু আমাৰ ভাড়াতীয়া মানুহে দেখোঁতে পলাইছিলে। কিন্তু এইখিনি এৰিয়াত আমাৰ এতিয়ালৈকে চুৰ হোৱা নাই। এই মানে ফাৰ্ষ্ট টাইম পাইছোঁ আমি, মানে আমিও নাছিলোঁ, ভাবাই নাই যে এনেকুৱা হ'ব। ৰিচেণ্ট মোৰ শহুৰ ঢুকাইছিলে, আমি 1.5 মাহৰ কাৰণে ঘৰটো ফটককৈ বন্ধ কৰি গ'লোঁ, একোৱে হোৱা নাই। কিন্তু এইবাৰ যে এনেকুৱা হ'ব, আমি এইবাৰ আকৌ অলপ ছেফটি, গোটেই তলা চলা ভালকৈ মাৰি, আৰু লাকিলি গোটেই মই তলা মাৰি গ'লোঁ কাৰণে এইটো ছাইডত সোমাব নোৱাৰিলে। মাইনাৰ ৰুমত মানে গ্ৰিল ট্ৰাই কৰিলে, 2টা ছাইডত গ্ৰিলকেইখন নোৱাৰিলে, আমাৰ ছাইডত পাৰিলে, আমাৰ ছাইডত সোমাই পিনে একদম সৰু ফুটাত সোমাইছে। আৰু মই মানে পিচ গ্ৰিলৰ দুৱাৰ মানে কি হৈছে, আমি মানে ঘৰটো অলপ বেছি দিন হোৱা নাই কৰা, 1 বছৰ হোৱাই নাই, তো এইফালে গ্ৰিল লগাম বুলি ভাবি আছিলোঁ মানে, আৰু এৰি থৈ যাওঁ ভাবা নাই ন, মানে খুব ধুনীয়াকৈ সোমাই বস্তুবোৰ লৈ গৈছে। পহৰা পেট্ৰলিংটো তেনেকৈ আমাৰ ঘৰটো অলপ ভিতৰত, মানে সেইকাৰণে কেতিয়াবা আগতে অলপ শুনিছিলোঁ, আজিকালি কিন্তু গম নাপাওঁ। ৰিচেণ্টটো শুনিছোঁ অলপ, মানে আমাৰ গলিটোত নহয়, অলপ ইফালে সিফালে চুৰৰ ঘটনাটো মাজতে অলপ বেছিকৈ শুনিছিলোঁ, কিন্তু মাজতে একেবাৰে বন্ধ হৈ গৈছিলে। কিন্তু এতিয়া আকৌ শুনিছোঁ যে চুৰৰ অলপ মানে উপদ্ৰৱটো হৈছে বুলি। ভয় লগাটো হয় দিয়কচোন। মোৰ হাজবেণ্ডো এডভকেট হয়, তেওঁ কামৰ সংক্ৰান্তত নাথাকে, মই আৰু মাইনা অকলে ঘৰত থাকোঁ। সেই সময়ত যদি তেনেকুৱাকৈ মানুহ যদি 4-5টা আহে, আমি মহিলা হৈ কি কৰিব পাৰিম কওক? হয়, এডভকেট হয়, বিকাশ তাঁতী, তেওঁ হাইকোৰ্টৰ এডভকেট হয়। তো সেইটোৱে, বেলেগ একো নহয়, বস্তুটো ডাঙৰ কথা নহয়, কেতিয়াবা অকলশৰীয়া মহিলা থাকিলে এতিয়া বহুতে সেইটো কাৰণেও ভয় খাইছে যে যদি কোনো নথকাৰ অৱস্থাত তেনেকুৱা এটা ঘটনা, একদম মানে কি হয়, আমিতো একো কৰিব নোৱাৰিম, আৰু তেওঁলোকেতো নিশ্চয় কিবা লৈ আহে, যিটোতো আমিওতো নাজানো মানে, আৰু আমি আৰু ফটককৈ আহিলেতো সকলোৱে ভয় খায় ন, অন দ্য স্পটত। সেইটোৱে মানে বেলেগ কথা, নিৰাপত্তা এটা লাগে আমাক।